বাঁহগাজৰ পৰা কেনেকৈ খৰিচা বনাব, এইটো হৈছে বাঁহগাজ আৰু আমি আজি কেনেকৈ খৰিচা বনাব পাৰি তাকে এই ভিডিঅ'ৰ জৰিয়তে চাম। আহক আপোনালোকক দেখুৱাম কেনেধৰণে বনাব লাগিব, কি কৰিব লাগিব। এয়া প্ৰথমতে সৰু সৰুকৈ টুকুৰা কৰি লোৱা হৈছে, এইটো স্লাইড বুলি বা ক'ব পাৰি, বা আপোনাৰ এই পদ্ধতিৰে কলডিলো কটা হয় বাৰু। তেনেকৈ কাটি লৈছোঁ, এই কোমল অংশখিনি এনেকৈ কাটি লৈছোঁ। এইখিনি এনেকৈ কাটি পিনে আপুনি পানীত তিয়াই অলপমান দি থ'ব লাগিব। তাৰপিছত এইখিনি ভাজিও কৰি খাব পাৰিব, মাংসৰ লগত ভাজি খাব পাৰিব বা বেলেগ আলুৰ লগত ভাজিও খাব পাৰিব। মই এতিয়া এইখিনি মাংসৰ লগত ভাজি খাবৰ কাৰণে বনাইছোঁ আৰু ইয়াৰ দুডোখৰ আছে, এডোখৰ টান আৰু এডোখৰ কোমল। এইখিনি আমি লৈ ল'লোঁ। এইখিনি এই তলৰ যিডোখৰ আছে এইডোখৰ আমি খৰিচা বনাম। চাওঁ আহক কেনেকৈ খৰিচা বনাম। এইখিনি প্ৰথমতে আমি এনেকুৱা এখন ৰুকনিত আমি ল'ব লাগিব, যিখনত আমি ৰুকিব পাৰিম, সৰু সৰুকৈ ৰুকিব পাৰিম। আৰু ইয়াত দেখিছে আমি এই পদ্ধতিৰে আমি ৰুকনিখনেৰে ঘঁহি এইখিনি ৰুকি ল'ব লাগিব। এইখিনি আমি খুবমতে মোহাৰি বা আপুনি খুন্দি ল'বও পাৰে, অলপমান থেথেলিয়াই ল'ব পাৰে। তাৰপিছত এটা বৈয়ামত এইখিনি ভৰাই ল'ব, প্লাষ্টিকৰ বৈয়াম হ'লেও হ'ব, চিচাৰ বৈয়াম হ'লেও হ'ব। তাৰপাছত এনেকৈ ভৰাই লৈ পিনে আপুনি পানী দি পিনে চিম্পুল পানী দি পিনে থৈ দিলে 15 দিনৰ পিছত আপুনি খাব পাৰিব।